মই 3 দিন হোৱা নাই মই আৰু মোৰ এসপ্তাহ পৰা মানে মোৰ অলপ দুখ মানে ঠিক আছে অলপ মই টেনচনত আছো ষ্ট্ৰেছত কিন্তু ভয়েস ৰেকৰ্ডিং মই কিছুমান বস্তু গম পাইছো যে এই অভদ্ৰামীখিনি মানে গালি গালাজ এই নিখা বাই দিছিলে কিবা কি বহুত বেয়া বেয়াকে কৈছে দেই মুখটো বাৰু বেয়া শব্দ ইউজ কৰা নাই কিন্তু মোক তই কৈ পিনি মই আঙুলি পাইছিলে কাৰণ মই মানে কি ন মই বহুত ডাইৰেক্ট কথা চাগে সেইটো কাৰণে বহুত মানে বেয়া পায় মই মুখত কথা কৈ দিওঁ কাৰণে কিছুমানে থাকে ন তুমি তেল মাৰিলে তুমি অলপ সুইটকে কথা পাতিলে সেই ছোৱালীজনী লাগিলে মনৰ ভিতৰত যিয়ে নাথাকক ভাল প্ৰথম পাই কৈছো এদিন প্ৰিয়ম্বা মই আৰু কল্যাণী বা আমি 3 গৰাকী মানে ঘৰ বহি আছিলো কথা পাতি আছিলো তেতিয়া পটককে ওলালে কথাখিনি ওলালে কলে কি কল্যাণী বাই কলে যে গায়ত্ৰী বৰা বুলি কয় এক্ট্ৰেছ বোলে বাজনীয়ে এটা আইডিয়া দিছিলে এই কাইট ফেষ্টিভেলৰ সময়ত মানে যে বল আমি এটা জেং ভিউ দল খুলো উলিয়াও মানে এতিয়া মোৰ কি হৈছে মই সৰুৰ পৰাই জেং ভিউ নচা ছোৱালী মই হুঁচৰি কৰা ছোৱালী তো মোক সেইটো বস্তু মানে মোৰ উইকনেছ এটা আছে তো যেতিয়াই বায়ে ক'লে মই বোলো মই কৰিম মই আছো মই সদায় ৰেডি কাৰণ মই বিহু নাচি ভাল পাওঁ আৰু আপোনালোকেও জানে চাগে জেং বিহুৰ আমেজটোৱে বেলেগ ঘৰে ঘৰে নাচি ফুৰা উৎপাত কৰি ফুৰা নাচি মানুহৰ লগত নাচি ফুৰা ঘৰে ঘৰে লগৰ এটা ফ্ৰেণ্ডশ্বিপ বণ্ডিং এটা হৈ যায় সেনেকৈ বহুত লগৰ আছে তো মই সেইকাৰণে একো কথা নাভাবিলো মই বুলি ক'লো তেতিয়া আমাৰ গ্ৰুপটো আমি তেতিয়া মোক ক'লে যে বোলা আমি সবকে মাতো কোন কোন আছে তো যেনেকৈ প্ৰিয়ম্বাই ফোন কৰিছে কোনোবা কোনোবা এক্ট্ৰেছ বা অলপ ইনফ্লুৱেঞ্চাৰ্ছ ইউটিউবাৰ্ছ ছিংগাৰ্ছ মাতিছে মই মোৰ ফালৰ পৰা মই ফোন কৰিছোঁ তাৰপিছত কল্যাণীবাৰ পৰা ফোন কৰিছে চবেই আমি মিলি মিলি ফোন কৰিছোঁ চবকে তো যিহেতু আমি 3 গৰাকীয়ে মানে এইটো মানে লগতে মিলি এটা দল গঠন কৰিম বুলি ভাবিছিলোঁ তো আমি চবেই নিজৰ নিজৰ কৰ্তব্যখিনি কৰি গৈ আছিলোঁ হৈ গ'ল আমি পালোঁ বহুত ছোৱালী একচুৱেলি মানে এক্ট্ৰেছ হওক বহুত ওলাই আহিছিলে আমাৰ লগত এইটো কৰিবলৈ কাৰণ জেং বিহু বুলি ক'লে চবেই ভাল পায় নাচি তো চবেই ওলাই আহিছিলে কিন্তু কিছুমান আপোনালোকে চাগে পোষ্টাৰটো দেখিলে যে বহুত মানে এক্ট্ৰেছ বহুত ভাল ভাল মানে ব্যক্তি আপোনালোকে দেখা আছিলে কিন্তু কি হৈ গ'ল তেহেঁতসকলৰ কিছুমানৰ ব্যক্তিগত প্ৰগ্ৰেম থাকেতো যেনেকৈ মোৰ আছিলে আজি আৰু কেইদিনমান মোৰ হৈ আছে এনেকৈ বহুতো আছে কিন্তু সেইকাৰণে সময় দিব নোৱাৰে কাৰণে বহুতে আহিব নোৱাৰে নাই পৰা তো মই তেনেকৈ আমি বস্তুটো মিলিলোঁ মিলি মেলি আমাৰ কথা বতৰা হ'ল কেনেকৈ কি কৰিম ব্ৰিগেডাও আহিছে আমাক মানে কিছুমান পৰামৰ্শ দিছে এডভাইচ দিছে কি কৰিব লাগে কি কৰিব নালাগে কেনেকৈ কি কৰিব লাগে আৰু মই ইমান এইবোৰ বিষয়ে নাজানো কাৰণ মই ইমান অনুষ্ঠান কৰা নাই মই এইবোৰ আজিলৈকে মানে গ্ৰুপ অনুষ্ঠান কৰা নাই কৰিছোঁ আগতে আৰু সেইবোৰ অলপ বেলেগ আছিলে কাৰণ তাত আপোনাৰ দলপতি আছিলে আৰু মানে বস্তুটো মানে বেলেগকৈ হৈছিলে গাঁৱৰ মানে মানুহখিনি অলপ বেলেগ সেইকাৰণে বহুত সহজ লাগে ইয়াৰ আমাৰ গুৱাহাটীৰ কি হৈছে অলপ বস্তুটো অকণমান বেলেগ হৈ যায়তো মানে চব যিহেতু চেলিব্ৰিটি হয় চব ডাঙৰ ডাঙৰ এক্টৰ্ছ হয় ইনফ্লুৱেঞ্চাৰ্ছ হয় ছিংগাৰ্ছ হয় চব এটা কেনেকৈ ক'ম হেৰিয়াত আছেতো দিশত আছেতো এটা নিজৰ এটা হেৰি আছে তো তেতিয়া বস্তু বেলেগ হৈ যায় আৰু মই যিহেতু সিমানখিনি অভিজ্ঞতা মোৰ নাই এইবোৰ ক্ষেত্ৰতো সেইকাৰণে মই ইমান কোৱা নাই মই অকল যে কৈছোঁ যে মই জেং বিহু জানো কাৰণ গোটেই আমাৰ যিমানখিনি মেম্বাৰ আছে মই জেং বিহু নাচিছোঁ হুঁচৰি নাচিছোঁ বাকী কোনেও নাচিছে বাট জেং বিহুটো কোনো কৰা নাই তো মোৰ জেং বিহুৰ হেৰিটো আছে কি বুলি কয় সেই আৰু এক্সপিৰিয়েঞ্চ আছে তো মানে মই যিখিনি মই জানো সেইখিনি মই ক'ম তেতিয়াই আমাৰ কি আৰু এতিয়া চবটো ডাঙৰ ডাঙৰ আৰ্টিষ্ট ন তো চবৰ আগতে ক'বলৈও বেয়া ক'লেও কিবা ভুল বুজি যায় বা কিবা হৈ যায় মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় কিন্তু একচুৱেলি আমাৰ প্ৰথম দিনৰ পৰাই অকণমান মিছ আণ্ডাৰষ্টেণ্ডিং হয় বাট সেইটো মিছ আণ্ডাৰষ্টেণ্ডিংটো হৈ থাকে ছোৱালী হওক আমি যেতিয়া প্ৰথম লগ পাওঁ আমি কাৰোবাক যদি চিনি নাপাওঁ ন তেতিয়া আমি সেই মানুহটোক চিনি নাপালে মানে আমি মানে কি ইমান হেৰি হৈ নাযাওঁ ফ্ৰেণ্ডশ্বিপ হ'ব টাইম লাগেতো তেতিয়া হয়তো আমাৰ কথা বতৰা আমাৰ নিমিলিব পাৰে আৰু সেইটো বহুত একদম নৰ্মেল কথা হয় এতিয়া কাৰোবাৰ মোৰ যেতিয়া মোৰ লগৰ আছে আমি তাহাঁতৰ লগতো কথা পাতি পিনি আমাৰ কিছুমান বস্তু নিমিলিব পাৰে ন কথা নিমিলিব পাৰে একো নিমিলিব পাৰে কিন্তু মই ভাবোঁ বন্ধুত্বটো আঁতৰি যাব নালাগে সেই কি বুলি কয় এই বণ্ডিং থাকিব লাগে যিমানেই কাজিয়া নহওক তো তেনেকুৱা কথা আৰু তেনেকৈ আমি যিহেতু পইচা কথা ওলাই আছে অলপ ষ্টাৰ্টিঙৰ পৰা অকণমান কথা বতৰা চলি আছিলে কেনেকৈ কি হ'ব কি নহয় মইতো নিজৰ এতিয়া মোৰ কি হ'ল মানে মই
আচলতে এই গ্ৰুপৰ পৰা মই অলৰেডি আঁতৰি গ'লো মই অলৰেডি কুইট কৰিলোঁ মই লেফ্ট মাৰিলোঁ কম আপোনালোকক কিয় লেফ্ট মাৰিলোঁ মই এতিয়া যি পইচাৰ মানে লেনদেনত যিখিনি মানে তৰ্ক বিতৰ্ক কাজিয়া হৈ আছে সেইখিনি মই নাই কিন্তু মই এতিয়া সেইকাৰণে মই সেইখিনি কথা ক'ব নোৱাৰোঁ যিহেতু মোৰ চকুৰেদি মই দেখা নাই বাকী বহুত কথা হৈ আছে মই নিজৰ দেখি আছোঁ মই চব পঢ়ি আছোঁ মই চবৰে দুটা মানে ছাইডৰ পৰা মই চাই আছোঁ মই নাই কিন্তু মই তাৰ আগলৈকে মিৰ্জা মোৰ লাষ্ট মিৰ্জা মানে ARB ফাৰ্ম আছিলে তাত মোৰ লাষ্ট মোৰ পাৰফৰ্মেঞ্চ আছিলে তাৰ পৰা মই এৰি দিলোঁ গ্ৰুপটো মোৰ নিজৰ বেয়া লাগিলে কিছুমান কথা মই সেইকাৰণে এৰি দিলোঁ মই কিন্তু কাকো কি ৰিজন দিয়া নাই মই আজি দিম মই এৰি দিলোঁ বাৰু ভাবিলোঁ মই কাজিয়া আকৌ কথা পাতিম আকৌ কিবা পাতিব আকৌ সেইজনী কিবা ক'ব মই কিবা ক'ম সেইবোৰ মানে মোৰ মানে মেণ্টেল ষ্টেটটো মানে মোৰ অলপ বেয়া হৈ আছিলে মই সেইটো কাৰণে ওলাই আহিলোঁ কিন্তু আজি মই কেলৈ কৈছোঁ কাৰণ হয়তো আপোনালোকে মোৰ নাম শুনি আছে তো মই ভাবিলোঁ মই ক্লিয়াৰ কৰি দিওঁ আৰু কি হ'ল মানে মই ক'ম আপোনাক মোৰ পইচাক লৈ একচুৱেলি এতিয়া যিহেতু কাজিয়া হৈ আছে মই থাকোঁতেও পইচাক লৈ অকণমান তৰ্ক বিতৰ্ক হৈ আছিল মই থাকোঁতেও আৰু পইচাটো বাদ দিয়কচোন কাৰণ জেং বিহু এটা বেলেগ এটা বস্তু আমি যিহেতু আমি অসমীয়া হয় আমাৰ বিহু বুলি এটা বেলেগ এটা আৱেগ মই যিহেতু মোৰ মা বিহু নাচনি আছিল মোৰ দেউতা ঢোল বজায় মোৰ মা এতিয়াও এটা জেং বিহু গ্ৰুপ আছে মোৰ মা মানে মহিলা মৰ্চা জেং বিহু দল তো আমাৰ মানে গোটেই পৰিয়ালটো মানে বিহুক লৈ বৰ বেলেগ এটা মৰম বেলেগ এটা প্ৰেম মানে আৰু মোৰ মা দেউতাই যে গম পাইছে যে মই জেং বিহু নাচি মোৰ মা দেউতাই বেলেগ হেপ্পী মানে মোৰ মানে মা দেউতাই ভাল পায় মই নাচ মানে বিহু এইবোৰ এনেকুৱা অনুষ্ঠানবোৰ কৰিলে মই ভাল পায় আৰু মোৰ মা যিহেতু জেং বিহু নাচি আছে তো মোৰ মায়ে ক'লে তই নাচ বেলেগ এটা হেপ্পী মানে বেলেগ এটা এক্সাইটমেণ্ট আছিলে মোৰ কিন্তু অপমানতকৈ নিজৰ আত্মসন্মানতকৈ মই ভাবোঁ একো হ'ব নোৱাৰে পইচাটো পাছৰ কথা দিয়কচোন পইচা মোক নিদিলেও মোক যদি 1000-2000 কমতো দিয়ে মোৰ ইমান গাত নালাগে কিন্তু সন্মান বহুত ডাঙৰ কথা ঠিক আছে মই মোৰ নিজৰ মেণ্টেল ষ্টেটটো বেয়া কৰি পিনি মই ক'তো নাথাকোঁ মানে মই লাগিলে অকলে ঘৰতে বহিম লাগিলে মই কামেই নকৰিম মই লাগিলে ঘৰত শুই থাকিম কিন্তু নিজৰ ডিছৰেচপেক্ট মই হ'বলৈ কেতিয়াও নিদিওঁ প্ৰথম কথা এতিয়া ডিছৰেচপেক্টৰ কথাখিনি যে ওলাইছে মই আপোনাক এটা এটাকৈ কৈ গৈছোঁ কি হৈছিলে মোৰ লগত প্ৰথম কথা যিহেতু আমি তিনিগৰাকী মই প্ৰিয়ম্বা কল্যাণী আমি তিনিগৰাকী মিলি পিনি এইটো বনাইছিলোঁ আৰু গায়ত্ৰী একচুৱেলি আইডিয়াটো গায়ত্ৰী বা আছিলে গায়ত্ৰী বৰা এক্ট্ৰেছ বা আছিলে তাৰপিছত আমি ক'লোঁ কি আমি এইটো বস্তু আমি উলিয়াওঁ বোলা আমি যিহেতু এটা গ্ৰুপত মেনেজমেণ্টৰ কাৰণে লাগে কোনোবা কোনোবি কেনেকৈ আমি কৰিম ন এজনীয়ে কেতিয়াও কৰিব নোৱাৰে একচুৱেলি এইটো গ্ৰুপ হয় তো তাৰপিছত আমি ভাবিলোঁ কি বাকীখিনি আমি মিলি আমি কৰিম বস্তুটো কিন্তু মই নাজানো কি হ'ল কিয় মিছআণ্ডাৰষ্টেণ্ডিং নে কি হ'ল মোক মানে সেই ডিছকাশ্যনৰ পৰা মোক আঁতৰাব ধৰিলে কাৰণ মই মানে কি ন মই বহুত ডাইৰেক্ট কথা কওঁ চাগে সেইটো কাৰণে বহুত মানে বেয়া পায় মই মুখত কথা কৈ দিওঁ কাৰণে কিছুমানে থাকে ন তুমি তেল মাৰিলে তুমি অলপ চুইটকৈ কথা পাতিলে সেই ছোৱালীজনী লাগিলে মনৰ ভিতৰত যিয়ে নাথাকক ভাল কিন্তু যোনজনী ছোৱালী এবাৰ ভুলত মানে মাত মাতিলে সেইজনী ছোৱালী বেয়া হৈ যায় আৰু মই তেনেকুৱা মোৰ মা দেউতাই সেইটো শিকাইছে মোৰ মা দেউতাৰ পৰা মই সাহস আৰু কেনেকৈ নিজৰ ৰেচপেক্টটো কেনেকৈ ৰক্ষা কৰিব লাগে নিজক ষ্টেণ্ড ল'বলৈ মোৰ মা দেউতাই শিকাইছে আৰু এইটো মই সদায় এনেকুৱাই থাকিম মই কেতিয়াও মই চেঞ্জ হৈ নাযাওঁ আৰু এতিয়াও সৰুতে যেনেকুৱা মই এতিয়াও তেনেকুৱা মই নিজৰ কথাখিনি মই ডাইৰেক্টলি খুলি কওঁ কাৰণ মোৰ ফ্ৰেণ্ড এজনীৰ তাইৰ মানে গান গোৱাক লৈ কিবা আছিলে মই মাত মাতিলোঁ বা কিবা এটা যেনেকৈ কথা আৰু মই জানো মই বহুত জুনিয়ৰ হয় মই নতুনকৈ আহিছোঁ এইটো ক্ষেত্ৰত কিন্তু মোৰ অভিজ্ঞতা বেছি জেং বিহুত তো মানে মই যেতিয়া অলপ তৰ্ক লাগিছিলে যেতিয়া প্ৰথম মই ক'লোঁ যে জেং বিহুত সকলো ছোৱালী সমান হ'ব লাগে সকলো নাচনী সমান হ'ব লাগে পিন্ধাখিনিও সমান হ'ব লাগে একে মেখেলা একে ফুলৰ মেখেলা তোমাৰ ৰিহা গোটেইখিনি একে হ'ব লাগে ৰঙা ব্লাউজ চব একে পিন্ধিব লাগিব এনেকুৱা নহয় যে কোনোবা এজনী মুগা পিন্ধিলে কোনোবা এজনী ৰঙা পিন্ধিলে মই তেতিয়াৰ পৰাই কৈ আছিলোঁ হা গহনাখিনি একে হ'ব লাগিব লাগিলে আমি সস্তাতে আমি কিনিও কিয় নানো লাগিলে চোৱা বজাৰত আমি বহুতে কৈছে কি মানে বহুতে এতিয়া কৈছিলে মানে পইচা নাই বা ইমান কিয় কষ্ট আমাৰ আছে কিন্তু 50 টকা 100 টকা পাই যায় আৰু আমি দামী নিপিন্ধিলেও হৈছোঁ পিন্ধি ল'ম কিবা এটা আমি আগতেতো বিহু নাছিলেতো আমি তেনেকুৱাই পিন্ধো ন আমি এই মঙলবাৰ বজাৰত দেওবাৰ বজাৰত যি পায় আমি পিন্ধো তেনেকুৱা কথা সেইটো মই তেতিয়াই কৈছিলোঁ তেতিয়াও মানে মই যে কৈছোঁ তেতিয়া মানে বহুতে মানে হয়তো মোক শুনা নাছিলে নাম নকয় এতিয়া শুনা নাছিলে তাৰপাছত আৰু বিহু নাম লৈ বহুত হেৰি হৈছিলে কাৰণ মই কৈছিলোঁ কি চেঞ্জ কৰিব নালাগে যি আছে তেনেকৈ থাকক
তো তেনেকুৱা বস্তু আৰু বহুতখিনি সেনেকুৱা হ'ল তো তেতিয়াৰ পৰা অলপ অলপ মোক গ্ৰুপৰ পৰা আঁতৰাব ধৰিলে মানে গ্ৰুপৰ পৰা মানে মই কোৱা নাই যে বাকী গৰাকী যোন কি আমি মাতি আনিছো সেইগৰাকী নহয় সঁচা কথা ক'ব গ'লে মানে মিছা কথা নকওঁ মানে প্ৰিয়ম্বা কল্যাণী বা মানে মোক একো কথা ডিছকাছ কৰিব আমাৰ এটা আছিলে এটা মানে আমাৰ হোৱাটছএপৰ এটা 3 গৰাকীৰ এটা হেৰি আছিলে গ্ৰুপ আছিলে হোৱাটছএপ গ্ৰুপ তো একো ক'ব হ'লে এৰি দিলে মানে একো নকয় মোক কল্যাণী বাইদেউ মোক মাতে মোক যিহেতু মই আগৰ পৰাই মই তেখেতৰ ভণ্টি নিচিনা মোক মাতে বাট সেই চিৰিয়াছ ডিছকাশ্যনত মোক নভৰাই মানে একো নকয় মই একো নুসুধে একোৱেই নকয় তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ মোক নেমাতে ভালকৈ তেতিয়াৰ পৰাই মানে মই লাহে লাহে গম পাইছোঁ যে মানে মোক হয়তো মানে কি আৰু ইগন'ৰ কৰিছে বা কিবা তাৰপাছত যোনবোৰ ক্ৰুচিয়েল ডিচিজন সেইবোৰ নলয় মানে এতিয়া আহি মেনেজাৰক লৈ তেতিয়াও মানে মই ইমান গাত লগা নাছিলে মই বোলো হ'ব দিয়ক মই জুনিয়ৰ মোক তেখেতটো ডাঙৰ এক্ট্ৰেছ মানুহ নতুনকৈ সোমাইছোঁ মই হ'ব দিয়ক মই ইমান সহ্য কৰি আছিলোঁ আৰু বাকীজনী বহুত ভাল আছিলে বাকী তোমাৰ যিকেইজনী বা আছিলে মোৰ লগত ভাল আছিল মানে মোক মৰম কৰিছিল ভাল এনেকুৱা নহয় যে প্ৰিয়ম্বা কল্যাণীয়ে মৰম কৰা নাছিল মই মৰম কৰিছিল কিন্তু যিহেতু আমি এটা গ্ৰুপত আছোঁ মানে মই ভাবোঁ কি চবেই জানিব লাগে কি হৈ আছে গ্ৰুপত ডিচিজনখিনি জানিব লাগে আৰু মই যিহেতু সেই ফাউণ্ডাৰ টিমতে আছিলোঁ তো মই জনাটো আৰু লাগিলে মোক পাৰ্মিশ্যন ল'ব নালাগে কিন্তু এটলিষ্ট মোক কৈতো দিয়ক যে ধ্যানী এনেকুৱা আমি ভাবিছোঁ তেতিয়া নিজৰ লাগে ন বোলে ময়ো মোকো মানে সেইটো কাৰণে মোৰ অলপ বেয়া লাগিছিল কিন্তু মই মানে সেইটো ইমান গাত লৈ লোৱা নাছিলোঁ কাৰণ ভাবিলোঁ কি হ'ব দিয়ক তেখেত ডাঙৰ মই সৰু মইতো বহুত সৰু ন তো ভাবিলোঁ হ'ব দিয়ক মই একো নাই আৰু নাচোঁ আৰু মোৰ বিহু নাচি ভাল পাওঁ মই জেংবি কৰি ভাল পাওঁ মই নাচোঁ কিন্তু তাৰ পাছত বস্তুটো চেঞ্জ হৈ গ'ল তাৰ পাছত আহিল আমাৰ মেনেজাৰ এনিশা ঠিক আছে তেখেত বৰ অভদ্ৰ হয় বহুত অভদ্ৰামী কৰিছে মোৰ লগত এনিশা তেখেত DY365ত কাম কৰিছিল ঠিক আছে মোক প্ৰিয়ম্বাই কল্যাণীবাই কোৱা নাই যে এনিশা বোলা নামৰ এজনী মাইকী মানুহ আমাৰ মেনেজাৰ হ'ব গ্ৰুপৰ বাকীখিনি বাদেই দিয়ক মানে মইতো বাকীখিনিতো একো নকওঁ তেখেতসকলতো একো নাজানে তেখেতক নাচিব মাতিছে আহিছে কৈছে আমি চবেই সমানে পইচা বিলাম এনেকুৱা তাক কৈছে তেতিয়া চবেই বিহু নাচিবলৈ আহিছে সেইবোৰ কিন্তু নজনালে যে এনিশা বোলা মানুহজনী যে আমাৰ মেনেজাৰ হ'ব যেতিয়া আমি আপোনাৰ গীতানগৰত প্ৰগ্ৰেম কৰোঁতে মোক এনিশাই নকওঁ আৰু বাইদেউ তেখেতে মোক কৈছে মোক দমত কৈছে মানে দমত মানে কেনেকৈ কয় জানেনে আপুনি কেনেকৈ এটা ৰুডলি এটা কয় নহয় এনেকৈ মইতো এই ফালৰ গোটেই প্ৰগ্ৰেমবোৰতো ওলাইছোৱে তুমি তোমাৰ সেইফালৰ প্ৰগ্ৰেম উলিয়াবা তুমিতো পাৰিবা তোমাৰতো পাৱাৰ আছে উলিয়াব পাৰিবা চাবাচোন মানে একদম কেনেকৈ ন একদম যেনিবা মই কিবা মানে গম পাইছে ন মানে একো অৰ্থ নাইকিয়া এগৰাকী ছোৱালী মানে মোক প্ৰথমতে মানে চিনাকি হয়তো যে ঐ মই তোমালোকৰ মেনেজাৰ হয় দেই মোৰ নাম এনেকা এইটো কথা না বতনা আহি পিনি মোক ডাইৰেক্টলি একদম ৰুডলি কৈ দিছে মই ভাবিলোঁ কি সেই মানুহজনী সেই প্ৰগ্ৰেমটো অনুষ্ঠানৰ কোনোবা হয় কৈছে আৰু ডাঙৰ মানুহ মই সেইকাৰণে হাঁহি থৈ দিলোঁ তাৰ পাছত গম পাইছোঁ যে তেখেত সেই আমাৰ মেনেজাৰ মই সুধিছোঁ ডাইৰেক্ট সুধিলোঁ আপোনালোকেতো মোক কোৱা নাই মই কল্যাণী বাক সুধিছোঁ তুমিতো মোক কোৱা নাই এই নাই দিয়া পুতুককৈ আমি এই ডিচিজন ল'বলগীয়া হ'ল এনেকৈ তেতিয়া মই হ'ব দিয়ক বোলো এই চাগে তেখেতে চাগে বা ষ্টেজত মোক কৈ পালে মই ইমানখিনিলৈকে চুপচাপ তাৰপিছত হৈ গ'ল তাৰপাছত মোক আমাক ক'লে কি আমাক গোটেইখিনিক ক'লে যে তোমালোকে বেগকেইটা ওপৰত থৈ আহা তো আমি গোটেইখিনি বেগত থলোঁ তাৰপিছত প্ৰগ্ৰেম খতম হৈ লগালগ নোকোৱা নেমেলাকৈ গুচি গ'ল নহয় ইটো বেলেগ এটা প্ৰগ্ৰেমত লাষ্ট গেটৰ প্ৰগ্ৰেমটোত আমি বুৰ্বকৰ নিচিনা মানে বেগটো কি কৰোঁ এতিয়া দৰ্জাটো অভিয়াছলি মানুহে প্ৰগ্ৰেম কৰিছে দৰ্জাখনটো ঘৰৰ দৰ্জাখনটো খুলি থ'ব নোৱাৰে এতিয়া সেই এহেঁতৰ গাতটো ভুল নাই যোনখিনি পাতিছে তো আমি ৰখি আছোঁ বুৰ্বকনি আমাক এইটো গুচি গ'ল মোক গালি পাৰিছে কৈছে তহঁতি নাজানো নেকি আমাক ক'লে কাৰণে আমি শুনিলোঁ তো তেনেকুৱা কেছ তাৰপিছত আমি আহিছোঁ দেখিছোঁ অলৰেডি ষ্টেজত উঠি গামোচা পিন্ধালে আমি বুৰ্বকনিত থিয় দিওঁ এইটো কেনেকুৱা দেখে কওকচোন তাৰপিছত ষ্টেজত সোমালোঁ সোমাই পিনি আমি নাচিলোঁ নাচাৰ পাছত কি বুলি কয় এনিশা বোলা তাতো মোক একদম দমত কয় বোলে এইটো লোৱা এইটো কৰা মানে আঙুলি তোৱাই কথা কয় যে মোৰ সন্মান আছে মই তাতকৈ সৰু কিন্তু সেই বুলি মোৰ সন্মান নাই নেকি মই সৰু ডাঙৰ কিন্তু কি হয় ন মৰমত মাতিব পাৰে মইতো কিবা যিটি ফাল্টু ঘৰৰ ছোৱালী নহয় ফাল্টু মানুহ নহয় মইতো নিজক কষ্ট কৰি মই কিবা এটা কৰি আছোঁ মই এতিয়া দেউতা মায়ে মোক চাকৰি কৰি আছিলে কিন্তু মই অভিনয় কৰি ভাল পোৱাৰ কাৰণে মই আজি কৰি আছোঁ কষ্ট কৰি আছোঁ কিন্তু সেই বুলি মোৰতো ইজ্জতটো আছেতো এনেকৈ তেতিয়া ষ্টেজতে মোক এনেকৈ দমত কয় কথা মোৰ খংটো উঠে মই আহোম ছোৱালী ভাই মই গাঁৱৰ ছোৱালী মোক খংটো উঠিছে বহুত তেতিয়াও সহ্য কৰি আছোঁ তেতিয়াও মানে মই একদম চুপচাপ আৰু চিনাকি বহুত বেয়াকৈ দিয়ে অকল প্ৰথম গীতানগৰৰ প্ৰগ্ৰেমতে ধুনীয়াকৈ চিনাকি দিছে চবকে চিনাকি আৰু মই ভাবোঁ কি চব আমাৰ যিমান গ্ৰুপ মেম্বাৰ আছে চব ভাল ঘৰৰ আৰু চবেই নিজৰ ক্ষেত্ৰত ভাল কাম কৰি আছে তো মই ভাবোঁ চবেই নিজৰ চিনাকিটো দিব পৰা এটা মানে চবৰে অধিকাৰ আছে যে তেখেতৰ চিনাকিটো দিয়ক কি কৰি আছে কি নাই কৰা
তো মই ভাবোঁ এইখিনিতো গ'ল তেতিয়াও মই মান্তি হৈছোঁ তেতিয়াও মই গৈছোঁ তেতিয়াও মই একো নাই কোৱা বেয়া লাগিছে ভাবিছোঁ কি কৰিম এতিয়া মই ভাল পাওঁ নাচি দিছোঁ আৰু বাদ দিয়া তাৰপিছত আমাৰ শ্ব' আছে মিৰ্জাত গ'লোঁ মই মোৰে গাড়ী লৈ গৈছিলোঁ যিহেতু অলপ গাড়ীৰ প্ৰব্লেম হৈছিলে লৈ গ'লোঁ তাত সোমালোঁ তাৰ পৰাই মানে কি হ'ল বস্তুখিনি আৰু চেঞ্জ হৈ গ'ল মানে আৰু মানে নেগলেক্ট কৰা টাইপ মানে হৈ গ'ল তাত মই প্ৰগ্ৰেম চলি থাকোঁতে মোক অকল মোক বুলিয়ে নহয় দেই মই তেতিয়া লক্ষ্য কৰিলোঁ কি এনিশা বোলা মানুহজনীয়ে চবকে আঙুলি থোৱাই কথা অকল প্ৰিয়ম বা কল্যাণী বা পাপৰি বা তেখেতক বহুত মৰমৰ মাতে কিন্তু আমি বাকীখিনিক এই আঙুলি থকা কথা ঐ যা ঐ কৰ এনেকৈ কথা পাতে যদি আমাৰ একো ইজ্জতে নাই সন্মানেই নাই আমি মানে আমাক এই ৰাস্তাৰ পৰা বুটলি আনিছে আমাক চুচৰাই আনিছে তেনেকুৱা তেতিয়া মোৰতো তেতিয়াৰ পৰাই অকণমানটো মোক খং উঠিছে তাৰপিছত ষ্টেজত উঠোঁতে মোক আহি পিনি মানে কি হ'ল গীতানগৰত মানে যেতিয়া আমাৰ গগনা বাজিছিলোঁ গগনাৰ মাইকটো মানে কি হ'ল অন কৰা নাছিলে মোৰ ছাইডৰ মাইকটো আৰু আমাক মানে সময় নিদিলে যে গৈ পিনি চাউণ্ড চেক কৰিবলৈ তো সেইটোত মানে নেবাজিলে নবজাৰ কাৰণে মোকতো শুনালে বহুতখিনি শুনালে বাট মই বাৰু মোৰ গাতে ভুল মই গৈ চেক কৰিব লাগিছিলে ঠিক আছে আৰু ৰাজ বৰা এইজনীয়ে মদ খাই আপুনি যে মোক এনেকৈ কৈছে মই কেতিয়া মদ খালোঁ মোৰ মাতটোৱে তেনেকুৱা মোৰ ভাঙি আছে মই চাৰিদিনৰ পৰা খোৱা নাই মোৰ লগৰ এজনী বিয়া মই তাইক কি বুলি কয় ছোৱালী থ'বলৈ গ'লোঁ ছোৱালী থৈ পিনি মই ৰাতিপুৱা ডুমডুমা গৈছোঁ ডুমডুমা গৈ পিনি মই এতিয়া আহি পাইছোঁহি মই 3 দিনৰ পৰা হোৱা নাই মই আৰু মোৰ এসপ্তাহ পৰা মানে মোৰ অলপ দুখ মানে ঠিক আছে অলপ মই টেনশ্যনত আছোঁ ষ্ট্ৰেছত তাৰপিছত মই বাকী বাদ দিয়ক বাৰু মোৰ মাতটো তেনেকুৱা দেই মই সেইকাৰণে তাৰপিছত এক ছেকেণ্ড প্ৰগ্ৰেমলৈ গ'লোঁ প্ৰগ্ৰেমত মই যেতিয়া ষ্টেজত আছোঁ তেতিয়া মোক মানে এনিশা বোলাজনী মোক চবৰ আগতে মানে মোক কি বুলি কয় সেই গগনা কাট লৈ বুলি ইটিকিং মাৰি আছিলে ঠিক আছে ইটিকিং মৰাৰ কাৰণে মই সেইদিনাখন মানে মই সহ্য নকৰিলোঁ মই কৈ দিলোঁ কি আপুনি মোক শিকাব নালাগে গগনা কেনেকৈ বজায় আপুনি মেনেজাৰ আপোনাৰ কাম কৰক ইয়াত আহি পিনি আপুনি কি বুলি কয় মোৰ লগত কথা পাতিব নাহিব বুলি এনেকৈ কৈ দিলোঁ মানে মই দমত ঠিক আছে তাৰপিছত তাই এই বেকাকে এটা হাঁহি মাৰে যে যাওক মই গাঁৱৰ মানুহ এই বেকা চেকা হাঁহি মাৰিব নাজানো বেকাকে মই হাঁহি মাৰোঁতে দেখিলোঁ প্ৰিয়ম্বা আৰু তাই দুজনী চকু এই আই কণ্টেক্ট কৰিছে মুখখন দেখা কৰা আই কণ্টেক্ট এইটো মই দেখি পালোঁ তাৰপিছত 3গৰাকী কল্যাণী বাৰু আছিলে তাত মই নাজানো কল্যাণী বা কি কথা পাতিছে তাতৰ লগত বাট একেলগে কথা পাতি মানে মই জানো মোৰ কথা পাতি আছে একদম কেনেকৈ ক'ম এতিয়া মই এতিয়া আপোনালোকেও দেখিলে গম পাব ন কোনোবা এনেকৈ পাতি দিলে কেনেকুৱা লাগে তো তাৰপিছত সেইটো হ'ল এইটো গৈ মেলি তাৰপিছত আমি প্ৰগ্ৰেমটো কৰিলোঁ তাৰপিছত প্ৰগ্ৰেম কৰাৰ পাছত মই যেতিয়া আহিছোঁ আমাৰ বিহুদা আহিছে গান গাইছে বহিছোঁ আমি তো কি হ'ল আগফালে 3খন বেঞ্চ আছিলে আমাৰ গোটেই মানে আৰ্টিষ্টখিনি বহিবলৈ 3খন বেঞ্চ চ' এইখন বেঞ্চত 6জনী বহিছে মাজৰ বেঞ্চত 6জনী বহিছে ইফালে বেঞ্চত 4জনী বহিছে আৰু 4জনী বহা জেগাত পাপৰি বা কল্যাণী বা প্ৰিয়ম্বা বহি আছে আৰু এজনী মানুহ বহি আছে 4জনী মানুহ বহি আছে আৰু ইফালে 6জনী বহিছে অভিয়াছলি এখন বেঞ্চত 6জনী 7জনী বহি অভিয়াছলি ঠেকাঠেকি বহিছিলোঁ তো মই বহিবলৈ জেগা বিচাৰি আছিলোঁ কিন্তু মোক বহিবলৈ কোনো জেগা দিয়া নাছিলে বাট তেহেঁতৰ গাত ভুল কিয় নহয় মই কিয় নকওঁ বাকী ছোৱালীজনীৰ গাত ভুল অলৰেডি 7জনী ছোৱালী বহি আছে ক'ত মোক বহাব পাৰিব আচলতে ভাগৰ জগতে মই প্ৰিয়ম্বা তাৰ ফালেও গৈছোঁ মানে মোক দিব নেকি বহিবলৈ কিন্তু মানে কোনো বহিব নিদিলে মোক বেয়া লাগিলে মই পিছফালে বহিছোঁ মোৰ বেয়া লগা নাই মই মানুহখিনিৰ লগত বহিব পাৰিছোঁ মই একো বেয়া লগা নাই মই পিছফালে অডিয়েঞ্চখিনিৰ লগত বহিছোঁ মোৰ বেয়া লগা নাই কিন্তু তাকে নহয় ন মানে যে বোলে ধ্যানী অকলে বহি আছে তাইক মাতি দিওঁচোন ওচৰত বহিবলৈ তেনেকুৱা কথা বেয়া লাগিলে এতিয়াও মই সহ্য কৰি আছোঁ তাৰপিছত কি হ'ল এনিশা আহি পিনি মোক ক'লে যে ধ্যানী তুমি কি বুলি কয় এনেকৈ কৈছে তহঁতি ভাত খাব যা ভাত খাবলৈ মাতিছে মই গায়ত্ৰী বৰা বা
গায়ত্ৰী বড়ো বৰচা আমি গোটেইকেইজনী চলি গৈছিলো বৰচা পিছফালে আছিলে গায়ত্ৰী বড়ো মোৰ লগত আছিলে আৰু গায়ত্ৰী বৰা বাবু এইবোৰ ব্লগ বনাই আছিলে তাই ইমান গম নাপায় মই গায়ত্ৰী বড়ো আছো মোৰ পিছত গায়ত্ৰী বড়ো আছিলে প্লেট লৈ পিনি যেতিয়া আমি ভাত ল'বলৈ গৈছিলো বুফে চিষ্টেমত তেতিয়া কি হ'ল এই তাৰে খানা দিয়া মেনেজাৰ এতিয়া চাওক মই এতিয়া নতুনকৈ আহিছোহে মোক চিনি নাপাব পাৰে এতিয়া মানুহে চিনি পায় মোক সেইবুলি মোক চবেই চিনি পাব নেকি এইটোতো নহয় তেতিয়া মই যেতিয়া প্লেটখন লৈ ৰখি আছো ভাত ল'বলৈ আৰু লাজৰ কথা ক'বলৈ লাজ লাগিছে মোৰ পৰা মানে নিদিলে ভাত নিদিয়ে মানে মই এনেকৈ কৈছো মানে এই এইবোৰ ভাত নিদিবি কুপন দিবলৈ দে কোন আহিছে কৈ জাকেটকে ভাত দিবি নেকি এনেকৈ কৈছে এতিয়া পিছফালে কিছুমানে মোক চিনি পায় তেখেতসকলৰ আগত লাজ পাইছো আৰু মই তেতিয়া মানে বহুত লাজ পাইছো মানে মই কি বুলি কয় এইটো সময়ত অকণমান হয়তো অলপ চকমানি ওলাইছিলে কিন্তু মানে মই তেতিয়াও ষ্ট্ৰং হৈ আছিলো আৰু তাৰপিছত সেই মালিকনী মানে এই তেখেতৰ অনৰ বাইদেউজনী আহিছিলে আহি পিনি মোক ক'লে ধ্যানী খোৱা কিয় নাই খোৱা তোমালোক মই ক'লো কি মোক খাব দিয়া নাই আমাক এনেকৈ তো তাৰপাছত তেখেতে ধ্যানী চ' চৰি মোক মাফ খুজিছে তেখেতক গালি পাৰিছে আচলতে সেই ল'ৰাকেইটাত ভুল নাই তেখেতে নিজক কাম কৰি আছিলে বাইদেউ গাতো ভুল নাই কাৰণ বাইদেউ গমেই নাপায় তেখেতে ইমান ডাঙৰ এখন ফাৰ্ম এখন ৰিজৰ্ট এখন খুলিছে অকল আমাক চাই থাকিলে নহ'বতো ভুল কাৰ গাত ভুল আমাৰ মেনেজাৰ গাত মেনেজাৰে কৈছিলে যে আমাক খানা খাব মাতিছে বুলি মানে মিছা কথা ক'লে মানে মোৰ এনেকুৱা লাগে যে মোক জানি বুজি এই অপমান দিবলৈ মোক পঠিয়াই দিয়ে কাৰণ মই তেখেতক যে মুখে মুখে কথা ক'লো চাওক নাই মানে বহিব নিদিলে কৰিব নিদিলে তাৰপিছত দিলে আৰু খাললো অকণ ভাগৰ লাগি আছে ৰাতি দিনত একো নাই কোৱা নাচি ফুৰিছো ঘূৰি ফুৰিছো গৈ পিনি জেগা নাই বহিবলৈ একো নাই বাৰু মই গায়ত্ৰী বড়ো মলিস্কা বৰচা আমি গৈ পিনি বেঞ্চত বহি খাই আছো গায়ত্ৰী বৰা বা খাবলৈও তাইও জেগা নাপালে আহি পিনি ঝুলনা ঝুলি ভাতটো খাইছে বেয়া লাগিছে তেতিয়া মই চকীখন লৈ পিনি বাছত বহি দিলো মই অকলে এৰিবলৈ বেয়া লাগিলে কাৰণ কোনো নাহিলে মানে মোক যেতিয়া মানে মোৰ দুখ লাগি আছিলে যেতিয়া মই অকলে ফিল্ডত কোনো অহা নাছিলে গায়ত্ৰী বা আহি পিনি মানে মোক মাতিছিলে আৰু তাৰপিছত মই দেখিলোঁ তাই অকলে বহিছিলোঁ মই ভাবিলোঁ কি মোৰ এইটো কৰ্তব্য যিহেতু মই অকলে থাকোঁতে তাই মোক লগ দিলে মোৰ কৰ্তব্য হয় গৈ পিনি মই বহি পিনি একেলগত খালোঁ খাই মেলি ওলাই আহি দেখিছোঁ ডাঙৰ টেবুলত মানে বাকীখিনি খাই আছে মানে ধুনীয়াকৈ খাই আছে বেয়া লাগিলে মানে মই ভাবিলোঁ আমি এটা গ্ৰুপ হয় আমি একেলগতে আহিছোঁ চবেই মিলি জুলি ন তাত এটা গ্ৰুপেই হয় না গ্ৰুপ হৈ ভাবিছিলোঁ মানে মিলা প্ৰীতি এটা থাকে ন এটা ইউনিটি এইটো ভাবিছিলোঁ বাট মোৰ মানে বহুত বেয়া লাগিলে মই মানে মাকটো আদা খাই ওলাই গুচি গ'লোঁ গৈ পিনি মাক ফোন কৰিছোঁ মাক কান্দিছোঁ মায়ে মোকে গালি পাৰিছে কৈছে তই মোৰ ছোৱালী আপুনি কান্দিছ লাজ লগা নাই তাৰপিছত মায়ে ক'লে মোৰ মা নাচিব নোৱাৰোঁ মোৰ মানে আৰু মেণ্টেল মানে মোৰ যোনটো ষ্ট্ৰেছ মানে মোৰ মানে যোনটো মই ভাল পোৱা নাই মানে এইকেইদিন মোৰ বহুত টেনশ্যনত আছোঁ মানে মই মানে বহুত মোৰ গা বেয়া হৈ গৈছে মানে মই পৰা নাই তো মায়ে ক'লে কি নালাগে মায়ে না ঘৰলৈকে গুচি নালাগে দে নাচিব এনেকৈ ক'লে তাৰপিছত মই মানে সেইকাৰণে গুচি আহিছোঁ ঘৰলৈ তাৰপিছত মোৰ যিহেতু গাড়ী আছিলে এখন মোৰ দুখন গাড়ী লৈ গৈছিলোঁ তো মই ৰখি দিছোঁ আৰু কাৰণ বাকীখিনিতো খাই আছে তো লৈ পিনি গোটেইখিনি আমি লৈ আহিলোঁ এনিশা বৰগোহাঁই নে গোহাঁই লিখে এনিশা তেখেতে ডিভাইচত কাম কৰিছিলে মই যিমান জানো তেনেকুৱা তাৰপিছত তেতিয়া আমি চব ছোৱালীলৈ গুচি আহিলোঁ ঘৰলৈ আহি পিনি মানে বহুত দুখ লাগিছে তাৰপাছত মোক কিবা এটা কথাত মোলৈ ফোন আহিছে ফোন আহি কৈছে এনেকৈ পইচাও অলপ খেলি মেলি হৈছে ধ্যানীবা তুমি জানা নেকি অবভিয়াছলি মোক কিয় নুসুধিব চবেই জানে যে মই সেইটো গ্ৰুপত মানে এই ফাউণ্ডাৰ গ্ৰুপৰ মেম্বাৰ হয় বুলি তিনিগৰাকীৰ ভিতৰত ময়ো তো মই সেইকাৰণে মোক সুধিছে মইতো একো নাজানোৱে মোক না পইচা কথা পাতিছে না কিবা পাতিছে মোক একোৱেই নকয় মই নামতে মোক নাম কি ক'ম আৰু একোৱেই নকয় মোক তো মোক মই নাজানো এতিয়া মোৰতো দুখ লাগিছে মই নাজানিম সেইকাৰণে মই কল্যাণীবাক ফোন কৰিলোঁ কল্যাণীবাক ফোন কৰি পিনি মই কল্যাণীবাক সুধিলোঁ কল্যাণীবা এনেকৈ পইচা আপুনি 4,000 দিছে বুলি শুনিছোঁ বাট আপুনি আমাক 2,000 দিছে কওকচোন আপুনি আপোনাক কাৰণ যিহেতু আপুনি মোৰ বা হয় মই আপোনাক চবতছে বেছি জানো তো কোৱাচোন তেতিয়া বায়ে ক'লে কি নাই নহয় ধ্যানী 2,000 তো মই তেতিয়া বিশ্বাস কৰিছোঁ ঠিক আছে আৰে মিছানিজ হৈ যাব পাৰে ন কোনোবাই কিবা হৈ যাব পাৰে ন ভুলকৈ শুনিব পাৰে আৰে মানুহৰ মিছানিজনো এইখন দুনিয়াত হৈয়ে থাকে ন তো মই যেতিয়া বায়ে মোক ক'লে মই হ'ব দিয়া বা ঠিক আছে দিয়া 2,000 টকা কাৰণে কি কাজিয়া লাগিব নিজৰ বাক মই যাক বাক মানিছোঁ মই তাইৰ লগতনো কেলৈ বেয়া হওঁ 2,000 টকা কাৰণে
মই ফোনটো কাটিলোঁ তাৰপিছত অকণমান মোক কনফাৰেন্স কল আহিছে প্ৰিয়ম বা আছে কল্যাণী বা আছে ভান্তি বা আছে মোক কৈছে ধ্যানী বোলে কোনে তোক ক'লে মই ক'লো মই তাৰপিছত মই কৈছোঁ যে চোৱা মই কাকো পিন পইণ্ট কৰা নাই মই জাষ্ট সুধিছোঁ যে হয় নেকি মই তোমালোকৰ অনুমতি কাক সুধিম মই তোমালোকৰ লগতে মিলি পিনি গ্ৰুপ বনাইছোঁ মই যে তোমালোকক যে নুসুধো মই কাক সুধিম মই ক'লো কি হ'ব দিয়া তোমালোকে যদি কৈছা যে তোমালোকে 2000 হয় মই বিশ্বাস কৰিছোঁ কিন্তু কৈছা কোৱা ধ্যানী এতিয়া মোৰ কি হয় ন মোৰ এটা প্ৰিন্সিপাল আছে মোক যদি কোনোবাই কয় কি ধ্যানী বা মই কৈছোঁ বুলি তুমি নকবা কিন্তু সুধিছোৱা সুধিবলৈহে কৈছিলে মোক হয় নেকি কথাটো বুলি মোক মানে চবে আহি কোৱা নাই ধ্যানী জাননে এনেকুৱা মোক কোনো কোৱা নাছিলে যে ধ্যানী জাননে আমাক ঠগিছে জাননে আমাক চাৰি যায় সেনেকৈ কোনোৱে কোৱা নাছিলে মোক জাষ্ট সুধিছিলে সুধিবলৈ যে হয় নেকি কথাটো বা ক্লিয়াৰ কৰিবলৈ সেইটো কাৰণে মই সুধিছিলোঁ তাৰপিছত মোক ইমান প্ৰেছাৰ দিলে মানে মোৰ মানে অলৰেডি মোৰ মাথাটো বেয়া হৈ আছিলে তেতিয়া মই ক'লোঁ যে তেতিয়া মই প্ৰিয়মে সুধি আছিলে ভান্তি বাও কি কৈ আছিলে মানে মই এইটো শুনিবলৈ মোৰ নাই কাৰণ মই অলৰেডি কৈছোঁ যে তোমালোকে যি কৈছা মই বিশ্বাস কৰিছোঁ মই প্ৰিয়ম্বাক বাৰে বাৰে কৈছোঁ যে প্ৰিয়ম্বা তুমি কৈছা ন 2000 হৈ গ'ল 2000 টকাৰ কাৰণে কিয় কাজিয়া লাগিব কিয় তোমালোকৰ হৈ গ'ল মই আই ডোণ্ট কেয়াৰ মানে নালাগে মোক বাকী 2000 টকা হ'ব তুমি কৈছা নহয় যে 2000 তেতিয়া নেমানে কৈছা কোনে কৈছে কোৱা এইবোৰ কিবা কিবি বহুত কিবা কিবি তাৰপিছত মোৰ মানে একদম এপাকতে মানে মোৰ মানে কি হ'ল মই ক'লোঁ কি মই তেতিয়া এটা ৱৰ্ড ক'লোঁ মানে মই জানো মোৰ গাত হয়তো অলপ কমন লাগিছে মোতকৈ ডাঙৰ হয় বা প্ৰিয়ম্বা আৰু প্ৰিয়ম্বাই মোক অভদ্ৰামী কোৱা নাছিলে প্ৰিয়ম্বাই অকল জাষ্ট মানে মোক সৰু বুলি চাগে মোক একদম ঐ কবি নাই মানে এনেকুৱা টাইপ কৈছিলে তেতিয়া মই মানে ক'লোঁ যে আপোনাক মই চব কথা ক'ব লাগিব বুলি মই নাভাবোঁ যে মোৰ ৰেছপনচিবিলিটি হয় মই আপোনাক কিয় ক'ম অলৰেডি মই কৈছোঁ যে মই সেই মানুহগৰাকীৰ নাম নকওঁ আপুনি মোক বাৰে বাৰে সুধি নাথাকিব মই আপোনাক নকওঁ আৰু মই আপোনাক চব কথা ক'ব লাগিব বুলি মই নাভাবোঁ যে মোৰ এইটো ৰেছপনচিবিলিটি হয় বুলি কৈ ফোনটো কাটি দিছোঁ ঠিক আছে কাটাৰ পাছত মোৰ ইমান গাত লাগিলে মানে মই মানে এনেকুৱা লাগিলে যে মই মানে একদম অকলশৰীয়া মানে মোক ইমান মানে একাষৰীয়া টাইপ লাগি গ'ল মানে মই লগালগ লেফ্ট মাৰিছোঁ লগালগ মইতো অলৰেডি লেফ্ট মাৰিম বুলি ভাবিছিলোঁৱে কিন্তু মই মানে চবকে কৈ পিনি লেফ্ট মাৰিম যে মই আৰু নাচিব নোৱাৰোঁ মই ভাবিছোঁ কি মোক এনে ক'ম বুলি মোৰ বেলেগ প্ৰগ্ৰেম আছে মোক ঘৰত মোৰ মা দেউতাই নিদিয়ে কিবা কৈ পিনি মানে মই গুচি যাম বুলি ভাবিছিলোঁ মানে বেছি মানে বস্তু দীঘলীয়া নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু তাৰপাছত মানে মই নোৱাৰিলোঁ আৰু মানে মই বোলো ভাৰ মে যায় তুম লোক মানে যাওঁ মানে মই কৈ পিনি মই লগালগ ব্লক নহয় চৰি লেফ্ট মাৰি পিনি মই লগালগ গ্ৰুপ ডিলিট কৰিছোঁ তাৰপাছত কি হৈছে মই নাজানো হয়তো মই বহুতখিনি শুনিছোঁ মই স্ক্ৰীনশ্বট পাইছোঁ মই কাজিয়া লগা ইজনীক বেয়াকৈ কোৱা মানে মই কৈছোঁ নহয় ইমান বেয়া কাজিয়া মই আনকি ভইচ ৰেকৰ্ডিঙো শুনিছোঁ ঠিক আছে দম দিয়ে তোক মাৰিম এনিশা বোলাজনীয়ে মাৰিম তই কোন তই জ্যোতিষ বনলৈ আহ সেইখিনি প্ৰুফ আছে মোৰ লগত কাৰণ মই সেইখিনি ভইচ ৰেকৰ্ডিং পাইছোঁ মই শুনিছোঁ তোক মাৰিম জ্যোতিষ চিত্ৰবনৰ মুখলৈ আহ তোক চাই ল'ম মানে তই কোন নিজক কি বুলি ভাব মানে তই চিনি নাপাওঁ মই কোন হয় মানে এনেকুৱা এটা ডাঙৰ শব্দত মই কোন হয় কোন নহয় চব আমি মানুহ হয় আমি কোন হয় তই তোক মাৰিম তোক চাই ল'ম তোৰ জীৱন বেয়া কৰি পেলাম এনেকুৱা গালি এনিশা আৰু তেখেতে দিছে আমাৰ বাকী গ্ৰুপৰ মেম্বাৰক মইতো জানিছিলোঁ তেখেতে অভদ্ৰ হয় বুলি আমি আৰু যেতিয়া মই আৰু এটা কথা যেতিয়া মই ষ্টেণ্ড ল'লোঁ মই যেতিয়া কৈ দিলোঁ তেতিয়া মানে মোক চবেই মানে টাৰ্গেট কৰিলে মানে সেই গোটেইখিনি মানে নকওঁ আৰু কিছুমানে আৰু 4-5 গৰাকী মানে মোক টাৰ্গেট কৰিছে যে ধ্যানী অভদ্ৰ এতিয়া আপুনিয়ে কওক মই গাঁৱৰ ছোৱালী হয় মোৰ লগত অভদ্ৰ কৰিলে মই কমেই আৰু মই মুখে মাত মাতিমেই কাৰণ মই লোকৰ কথা শুনি থাকিব নোৱাৰোঁ মোক কিবা এটা কথা মৰমত ক'ব পাৰে যে ধ্যানী এনেকৈ অভদ্ৰামী কৰিবলৈ কাক দিছে অধিকাৰ আৰু মোক অভদ্ৰ হৈছে মই অভদ্ৰামী নকৰিম মই কৰিমেই মোক যদি বেয়াকৈ কয় মই কমেই আপুনি কোন বুলি আমি মেনেজাৰ হৈ থাকক বুলি মই কমেই তাৰপিছত মোক মানে উলিয়াই দিছে মানে বেয়াকৈ মোৰ বিষয়ে মানে তো আপুনি কওক আপোনালোকে কওক মই সেইটো গ্ৰুপত কেনেকৈ থাকিম ইমান ষ্ট্ৰেছ ইমান বেয়া ভাৱ ইমান বেয়া মানে থিংকিং ঠিক আছে কাজিয়া এইবোৰ মোৰ নিৰ্দিষ্ট এটা মোৰ নিজৰ প্ৰগ্ৰেম আছে মোৰ নিজৰ অনুষ্ঠান আছে মোৰ নিজৰ ঘৰ আছে মোৰ লগৰজনী মোৰ স্কুলৰ ফ্ৰেণ্ড বিয়া সেইবোৰ এৰি পিনি মই কি মানে কাজিয়া চাই থাকিম নেকি এইবোৰ নিজৰ মেণ্টেল বেয়া কৰিবলৈ সেইকাৰণে মই ওলাই আহিলোঁ ইতিমধ্যে আপোনালোকে ধ্যানী মোহনৰ মুখেৰে শুনিবলৈ পালে বহুখিনি কথা আজি কান্দি উঠিছে তেওঁ কথাখিনি কৈ কিমান দূৰ সঁচা মিছা তেওঁলোকৰ মাজত তেওঁলোকে জানিব কাৰণ চেংঘৰবিহুত আচলতে হৈছে কি তেওঁলোকে এটা গ্ৰুপত থাকি কিয় এনেকুৱা কৰিলে তেওঁলোকৰ মাজত কিয় পইচাৰ ভেদাভেদ হ'ল সকলোখিনি কথা আজি সামাজিক মাধ্যমত চৰ্চাত আছে আৰু লগতে সকলোৱে আচৰিত হৈ গৈছে ইমান অভিনেত্ৰীসকলে কিয় এনেকুৱা কৰিব লাগে বিহু নাচাক লৈ কিয় ইমান নিজ হ'ব পাৰে সকলোখিনি কথা সঁচাই তেওঁ দুখ কৰিবলগীয়া বিষয় তেওঁ আজি কান্দি উঠিছে তেওঁ
ভাত খাব পৰা নাই, শুব পৰা নাই বুলি কৈছে। তেওঁ মনৰ পৰা কথাখিনি কৈছে, আপোনালোকে সকলোৱে আঁকোৱালি ল'ব, যাতে উচিতটো সকলোৱে তেওঁক ছাপোৰ্ট কৰিব, যাতে যোনগৰাকী শুদ্ধ হয় তেওঁলোকৰ লগত সদায় থাকিব লাগে।